ডাংসু জিন্দাবাদ অসমৰ বন বিভাগ মুৰ্দাবাদ মন্ত্ৰী মুৰ্দাবাদ চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ চৰকাৰ হায় হায় ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিব লাগিব সংখ্যালঘু হত্যা বন্ধ হ'ব লাগিব। যোৱা 22 জুন তাৰিখে ৰাতি প্ৰায় 2 বজাত ডিংবৰী চাপৰি দুজন ব্যক্তি ক্ৰমে আব্দুল জলিল আৰু সমীৰ উদ্দিন পিতা মমতাজ উদ্দিন তেখেতসকলক দুজনক চোৰাংভাৱে তেখেতসকলে বনাঞ্চলত প্ৰৱেশ কৰিছে বুলি বন বিভাগে জনাইছে আৰু তাৰ অপৰাধত তেওঁলোকক গুলীয়াই হত্যা কৰা হ'ল। চাওক, এই দুজন মানুহ ৰাতি গৈছে মাছ ধৰিবলৈ, জাল উঠাবলৈ, সেই দুজন মানুহক চোৰ সজাইছে আৰু গুলীয়াই হত্যা কৰা হৈছে। সেই দুজন ব্যক্তি আটাইতকৈ দুখীয়া ব্যক্তি আছিলে, সেই পেটৰ টাউনত হয়তো মাছ ধৰিব গৈছিলে। এতিয়া মাছ ধৰিব গৈ মানুহজন আজি চোৰ উপাধি পাব লগা হ'ল আৰু বদনাম এটা পাব লগা হ'ল আৰু হত্যাৰ বলি হ'ব লগা হ'ল। চাওক, এই অন্যায় আমি কোনো পধ্যে মানি ল'ব নোৱাৰি। এই মানুহ দুজনক যদি বন আইন উলংঘা কৰিছিলে, সমীৰ উদ্দিন আৰু আব্দুল জলিলে যদি বন আইন উলংঘা কৰিছিলে, দুজনক গ্ৰেপ্তাৰ কৰিব লাগিছিল। আমাৰ স্পষ্ট কথা যে মানুহ দুজনক গ্ৰেপ্তাৰ নকৰি কিনি শূন্য দূৰত্বৰ পৰা পৰিকল্পিত হৰিশ নাথ তেখেত SF আছিলে, হৰিশ নাথৰ যি নিৰ্দেশনাত আজি গুলীয়াই হত্যা কৰা হ'ল। গতিকে আমি এই কাৰ্যত গৰিহণা দিছোঁ। আমি কৈছোঁ যে উক্ত কাণ্ডৰ ন্যায়িক তদন্ত লাগিব। উক্ত কাণ্ডত যিগৰাকী বন বিষয়া বনকৰ্মী জড়িত আছে তেখেতসকলক চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব, গ্ৰেপ্তাৰ কৰিব লাগিব। আৰু সেই যিহেতু আটাইতকৈ দুখীয়া যি দুগৰাকী ব্যক্তি নিজৰ ভাই ককাই আব্দুল জলিল আৰু সমীৰ উদ্দিন নিজৰ ভাই ককাই, সেই পৰিয়ালক আৰ্থিক সাহায্য 20 লাখ টকা ঘোষণা কৰিব লাগিব। হৰিশ নাথ আছিলে তাতে ইনচাৰ্জ ৰেঞ্জাৰ আৰু DFO আছে জয়ন্ত ডেকা আৰু তাতে বিট অফিচাৰ আছে। গতিকে আমি কৈছোঁ যে সেই বিষয়াসকলকো আইনৰ আওতাত আনিব লাগিব, সেই বিষয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। সেই যি বনকৰ্মীসকল আছিলে সেইটো টিমত টহলদাৰী যি বনকৰ্মীসকল আছিলে তেখেতসকলকো গ্ৰেপ্তাৰ কৰিব লাগিব, তেখেতসকলক চাকৰিৰ পৰা নিলম্বন কৰিব লাগিব। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই দণ্ডাধীশ পৰ্যায়ত তদন্ত ঘোষণা কৰিছে, আমি কৈছোঁ যে উক্ত তদন্ত দণ্ডাধীশ পৰ্যায় নহয়। যিহেতু এই দুজন মানুহ নিৰস্ত্ৰ নিৰীহ মানুহ দুজনক গুলীয়াই হত্যা কৰা হ'ল। গতিকে এই মানুহ দুজনক দণ্ডাধীশ পৰ্যায়ৰ তদন্তত আমি সন্তুষ্ট নহয়। আমি কৈছোঁ ন্যায়িক তদন্ত কৰক, উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত কৰক আৰু তদন্তৰ পূৰ্বে সেই দোষী বিষয়াসকল বনকৰ্মীসকলক চাকৰিৰ পৰা নিলম্বন কৰক। আমাৰ কথা স্পষ্ট, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যি ক্ষমতাৰ দাদাগিৰি দেখুৱাই তেওঁৰ বন বিভাগে যি গুলীয়াই হত্যা কৰিলে যি দুজন ভাতৃদ্বয়ক, এইটো আমাৰ ফালৰ পৰা তীব্ৰভাৱে গৰিহণা দিয়া হৈছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে এই ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিব লাগিব। তাৰ লগে লগে যি বন বিষয়াসকলে পৰিকল্পিতভাৱে শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰিলে তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰেপ্তাৰ কৰিব লাগিব। ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে। আমি ভাবোঁ চৰকাৰে উচিত তদন্ত কৰি এই ব্যক্তিসকলক চাকৰিৰ পৰা নিলম্বন কৰিব। কিন্তু এটা কথা স্পষ্ট, আপোনালোকে জানে যে অসম চৰকাৰৰ যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব লৈছে তেতিয়াৰ পৰা আজিৰ তাৰিখলৈকে এটাৰ পিছত এটাকে মুক্ত হত্যা আৰম্ভ কৰিছে। প্ৰফুল্ল মহন্তৰ সময়ত যেনেকৈ গুপ্ত হত্যা হৈছিলে, এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ সময়ত মুক্ত হত্যা চলি আছে। আৰু এই মুক্ত হত্যা সংখ্যালঘুৰ ওপৰত আৰম্ভ কৰিছে। এই মুক্ত হত্যা বন্ধ হ'ব লাগিব, সংখ্যালঘুৰ ওপৰত এই অত্যাচাৰটো বন্ধ হ'ব লাগিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই হিন্দু মুছলমানৰ ৰাজনীতি কৰে, আপোনালোকে জানে। আৰু তেওঁ প্ৰতিটো মুহূৰ্ততে উচতনিমূলক বক্তব্য দি থাকে। আৰু তেওঁ আপোনালোকে জানে যিটো সময়ত শিক্ষা বিভাগটো ভালকৈ চলাব পৰা নাই, সেই সময়ত শিক্ষকসকলৰ বিৰুদ্ধে তুলনা মন্তব্য কৰি আছে। যিটো সময়ত ৰাজ্যৰ উন্নয়ন হোৱা নাই, যিটো সময়ত ৰাজ্যৰ হাহাকাৰ সৃষ্টি হৈছে, আজি অত্যাধিক মূল্যবৃদ্ধি হৈছে, সেই মূল্যবৃদ্ধি আজি জনগণক একদম অৱস্থা বেয়া কৰি পেলাইছে। এই সমস্যাবিলাক সমাধান কৰিব পৰা নাই। এই সমস্যাৰ সমাধান কৰিব নোৱাৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা পৰিকল্পিতভাৱে এটাৰ পিছত এটাকে এই ধৰণৰ কামবিলাক কৰি জনগণক বিপদে পৰিচালিত কৰি আছে। তাৰ কাৰণে আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া এই হিটলাৰী শাসনটো বন্ধ কৰিব লাগিব। আৰু এই হিটলাৰী শাসন বন্ধ কৰাৰ লগে লগে তেখেতে নিশ্চিত কৰিব লাগিব গণতান্ত্ৰিক দেশত সাংবিধানিকভাৱে আইনৰ শাসন প্ৰৱৰ্তন কৰিব লাগিব। কিন্তু আইনৰ শাসন প্ৰৱৰ্তন কৰিব যায় গুণ্ডাগিৰি কৰিলে নচলিব। আজি কোন ভাৰতীয় সংবিধানৰ কোন ধাৰাত আছে যে এই ধৰণৰ মানুহক গুলীয়াই হত্যা কৰা? ভাৰতীয় যি সাংবিধানিক যি ছেকশ্যন আছে, IPC আছে, সেই IPCৰ কোন ধাৰাত আছে যেনেকৈ মানুহ এজনক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা? আজিলৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক স্পষ্ট কৰা নাই। আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমি দেখা পাওঁ অসমৰ বাহিৰত গ'লে প্ৰতিটো মুহূৰ্তত তেওঁ হিন্দু মুছলমানৰ কথা কৈ ৰাজনীতি কৰে। অসমত আহিও কেতিয়াবা তৈলবৰ্তন কৰে, কেতিয়াবা আকৌ মুছলমানৰ প্ৰীতি দেখাব বিচাৰে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্পষ্টভাৱে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ, এই ধৰণৰ তাল বাহানা বন্ধ কৰক।
স্পষ্ট কথা, আপুনি অসমৰ শাসনভাৰ দখল কৰিছে, চৰকাৰ চলাই আছে, সাংবিধানিকভাৱে চলাব লাগিব। অন্যথা এই যে সংখ্যালঘুৰ ওপৰত যি টাৰ্গেট কৰি এটাৰ পিছত এটাকে আপুনি কাম কৰি আছে, এই কামটো বন্ধ কৰিব লাগিব। আৰু নকৰিলে আমি অনাগত দিনত এই চৰকাৰৰ বিৰুদ্ধে ব্যাপক গণতান্ত্ৰিক গণ আন্দোলন গঢ়ি তোলা হ'ব। আৰু তাৰ কাৰণে তেখেত 26 সাজু হৈ থাকক। আপোনালোকে জানেই যে এই যিটো লোকসভা নিৰ্বাচন হ'ল, লোকসভা নিৰ্বাচনত উজনি অসমত তেওঁ ভবামতে নিৰ্বাচনে ফলাফল লাভ কৰা নাই। আৰু তাৰ কাৰণে এই নিৰ্বাচনটো যোৱাৰ পিছত তেওঁ এটাৰ পিছত এটাকে উচতনিমূলক বক্তব্য দি হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই উচতনিমূলক মন্তব্যবিলাক বন্ধ কৰিব লাগিব। আৰু আমি আপোনালোকৰ জৰিয়তে শেষবাৰৰ বাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিব বিচাৰিছোঁ, যদি এই ধৰণৰ হত্যাকাণ্ড মুক্ত হত্যা বন্ধ কৰা নহয়, তেতিয়াহ'লে আমি আমচুৱে ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ'ব। তাৰ কাৰণে সাজু থাকক তেওঁ।